নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টছ আজি লৈ আহিছো ক্লাছ 12 এইচএছ সেকেন্ড ইয়াৰৰ সাহিত্য সৌৰভ আসামিজ এমআইএলৰ প্ৰথম যিটো কবিতাৰ প্ৰথম চেপ্টাৰ বৰগীত উঠৰে উঠ গোপ বাপু গোপালহে এই গুটে পাঠটোৰ সকলোখিনি কোৱেশ্চন আনসাৰ আলোচনা কৰিম। গুটে পাঠটো তোমাক বুজাই দিম আজি এইটো ভিডিঅ'ৰ মাধ্যমে। তোমালোকে গুটে পাঠটো বৰগীতৰ যিটো উঠৰে উঠ বাপু গোপালহে এই গুটে পাঠটো ক্লিয়াৰ হৈ যাব, কাৰণ ইয়াত থকা এটা কোৱেশ্চন খাৰি যাব নোৱাৰে। আজি তোমালোকক সকলোখিনি দি দিম। তোমালোকক প্ৰথমতে তোমালোকে চাই ল'বা, প্ৰথমতে লেখকৰ পৰিচয়টো চাবা। লেখকৰ পৰিচয়টো অতিকৈ গুৰুত্বপূৰ্ণ। লেখকৰ পৰিচয় মানে তোমালোকে মাধৱদেৱৰহে লিখিছিলে, মাধৱদেৱৰ কথা তোমালোকে সৰুৰ পৰাই পঢ়ি আহিছা, গতিকে তোমালোকে এইটো লেখকৰ পৰিচয়টো পাৰিবা। তাৰপিছত তোমালোকে এতিয়া মেইন তোমালোকক মই ডাৰ্ক লাইন কেইটামান দি দিয়া হৈছে, এইকেইটা ইম্পৰ্টেণ্ট ভাৱে তোমালোকে চাই ল'বা। তাৰপিছত মই মোবাইল স্ক্ৰীনত লৈ যাম, স্ক্ৰীনত তোমালোকে গোটেই কুৱেশ্যন এনচাৰখিনি দি দিম, ক্লিয়াৰ কৰি দিম ভিতৰৰ আৰু অনুশীলনী কুৱেশ্যনখিনি। ঠিক আছে, তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খন পাই থাকিবা। তো প্ৰথমে তোমালোকে এইটোৰ পৰা এইকণলৈকে তোমালোকে ডাৰ্ক লাইন দিলা নিজৰ কিতাপত। বৰগীতৰ বিষয়বস্তুক লীলা, বিৰহ, বিৰক্তি, পৰামাৰ্থ, চুৰ, চাতুৰি এই 6টা ভাগত ভাগ কৰা হয়। অৰ্থাৎ তোমালোকে কুৱেশ্যন আহিব পাৰে যে 6টা ভাগত মানে বৰগীতসমূহ কেইটা ভাগত ভাগ কৰা হয়, তোমালোকে এইটো লিখিব পাৰিবা। শ্ৰীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা মাধৱদেৱৰ বৰগীতসমূহত প্ৰকাশ পাইছে। তদুপৰি মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ স্নেহপূৰ্ণ মমতাময় সম্পৰ্কৰ মনোৰম বৰ্ণনাৰ মাজেৰে মাতৃ পুত্ৰৰ চিৰন্তন ৰূপ পৰিস্ফুট হৈছে। তোমালোকৰ কুৱেশ্যনটো আহিব যে এইটো উঠৰে উঠ বাপু গোপাল এই পাঠটো মেইন তোমালোকৰ যোনটো পইণ্ট সেইটো কি, মানে মেইন কি ভাৱ পৰিস্ফুট হৈছে বা কি ভাৱ ইয়াত আহি পৰিছে, তো তোমালোকে এইটো লিখিব লাগিব। ঠিক আছে, তো তোমালোকে এইটো এইকণ ভালদৰে ডাৰ্ক কৰি লোৱা, নিজৰ পেনে লিখি ল'বা। তাৰপিছত আহিলে বৰগীতটো হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। এইটো কুৱেশ্যন তোমালোকে আমি পাছত পাম। তো ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ প্ৰথমটো কুৱেশ্যন আহিলে অতি চমৰ প্ৰশ্ন, কিতাপৰ লগত তোমালোকে মিলাই ল'বা। প্ৰথমটো কুৱেশ্যন আহিছে যে মাধৱদেৱৰ জন্ম ক'ত হৈছিলে। মাধৱদেৱৰ জন্ম ক'ত হৈছিলে এইটো সকলোৱে জানা, তথাপিতো মই কৈ দিছোঁ। মাধৱদেৱৰ জন্ম হৈছিলে 1479 খ্ৰীষ্টাব্দৰ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ অঞ্চলত। তাৰপাছতে 2 নম্বৰ কুৱেশ্যনটো আহিলে একেবাৰে সহজ কুৱেশ্যন এটা। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি কোৱা হয়, তো এইটো সকলোৱে জানে যে মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। 3 নম্বৰ কুৱেশ্যনটো আহিলে কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত প্ৰত্যেকবাৰে আহে যে তোমালোকৰ ক'ব কুৱেশ্যনটো কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। উত্তৰটো হৈছে নামঘোষাক মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। 4 নম্বৰ কুৱেশ্যনটো আহিলে মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছে, তো মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছে। 5 নম্বৰ কুৱেশ্যনটো আহিলে উঠৰে উঠ বাপু গোপালহে বৰগীতটো কি ৰাগত বন্ধা আছে। উত্তৰটো হৈছে উঠৰে উঠ বাপু গোপালহে বৰগীতটো কৌ ৰাগত বন্ধা আছে। কৌ ৰাগত বন্ধা আছে বুলি তোমালোকে পৰীক্ষাত আহিলে লিখি দিবা। ঠিক আছে, এইকেইটা কুৱেশ্যন তোমালোকে ক্লিয়াৰ কৰি লোৱা, নিজৰ বহীত লিখি লোৱা, নোট বহীত। তাৰপাছতে মই নেক্সট কুৱেশ্যনটো আলোচনা কৰিছোঁ। এবাৰ লং কুৱেশ্যন আহিছে, অলপ চম প্ৰশ্ন লিখা আছে, কিন্তু এইটো তোমালোকৰ পৰীক্ষাত আহিলে 2 পৰা 3 নম্বৰ ভিতৰত আহিব। 1 নম্বৰ কুৱেশ্যনটো আহিলে যে বৰগীত কাক বোলে। বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি, ভাগসমূহ উল্লেখ কৰা। মই তোমালোকক এইটো অলৰেডি ডাৰ্ক মাৰ্ক দি তোমালোকৰ কিতাপত মই দেখাই দিছিলোঁ। তো উত্তৰটো চাবা, বৰগীতবোৰ উচ্চ স্তৰৰ মাৰ্গ সংগীত, অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ চৰ্চা মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ নিৰ্দিষ্ট ৰাগ বিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহকে বৰগীত বুলি কোৱা হয়। ঠিক আছে, এইটো হৈছে বৰগীতৰ ডেফিনেশ্যন। তাৰপিছতে কৈছে যে বৰগীতৰ বিষয়বস্তুক 6টা ভাগত ভগাব পাৰি। অলৰেডি মই তোমালোকক এইকেইটা কৈছোঁৱে। তো 1 নম্বৰ হৈছে লীলা, 2 হৈছে বিৰহ, তাৰপিছতে বিৰক্তি, পৰামাৰ্থ, চুৰ আৰু চাতুৰি। এইকেইটা হৈছে বৰগীতৰ ভাগ, 6টা ভাগ। ঠিক আছে, এইকেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, তোমালোকে এইকেইটা ক্লিয়াৰ কৰি ল'বা। তাৰপিছত নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনটো আছে যে ডক্টৰ বাণীকান্ত কাকতীয়ে বৰগীতবোৰক কিয় নবল নাম্বাৰ্ছ বুলি কৈছে। এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত তোমালোকৰ এইটো কুৱেশ্যন আহিবই। উত্তৰটো হৈছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ওখ আধ্যাত্মিক ভাৱ আৰু ৰাগতাল সম্বলিত গীতকে কি বুলি কোৱা হয়, বৰগীতৰ আখ্যা দিয়া হয়। এই বৰগীতসমূহৰ ৰাগ তাল সংগীতিক ভাষা আৰু অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰভাৱ লক্ষ্য কৰা যায়। সেইবাবে কি হৈছে, ডক্টৰ বাণীকান্ত কাকতীয়ে বৰগীতবোৰক কি বুলি কৈছে, নবল নাম্বাৰ্ছ বুলি কৈছে। এইটো টপিকটো তোমালোকে যেনেদৰে আছে তেনেদৰে লিখি ল'বা। এতিয়াই তোমালোকে লিখি লোৱা, নিজৰ বহীত ক্লিয়াৰ কৰি লোৱা, মুখস্থ কৰি লোৱা। তাৰপাছতে আহিলে 3 নম্বৰ কুৱেশ্যনটো, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি। উত্তৰটো হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাতশৈল্য ভাৱৰ প্ৰকাশ। বতস মানে হৈছে শিশু, ভগৱান শ্ৰীকৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায়। সেইবাবে কি হৈছে, তেওঁৰ বৰগীতসমূহক বাতশৈল্য ভাৱ প্ৰধান বুলি কোৱা হয়।
এইটোৱে হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য এইটো তোমালোকে চাবা 4 নম্বৰ কোৱেশ্চনটো আহিলে যে সবপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কৈছে লিখা এইটো তোমালোকৰ পাঠৰ পৰা আহিছে অৰ্থাৎ গোটেই কবিতাটোৰ মাজৰ পৰা এইটো টানি উলিয়াই অনা হৈছে যে সবপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে উত্তৰটো তোমালোকে চাই ল'বা উত্তৰটো হৈছে সবপুৰুষৰ শিৰৰ ভূষণ বুলি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে কাৰণ কৃষ্ণ হ'ল সকলোৰে আৰাধ্য সেই আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে তাৰপিছত আহিলে 5 নম্বৰ কুৱেশ্যনটো সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সু হৰি যশোৱা কোলে সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুলি বুজাই লিখা পালে বুলি কৈছে এটো বুজাই লিখিব লাগিব তোমালোকে এইটো কোৱেশ্চন তোমালোক পৰীক্ষাত একবাৰ আহে অৰ্থাৎ এই বছৰ যদি আহিছে তেনেহলে নেক্সট বছৰ নাহে তেনেকৈ তোমালোক আহে বাৰু কেতিয়াবা লাগাতাৰ তোমালোক প্ৰতিটো বছৰতে আহি যায় তো এইটো কোৱেশ্চন তোমালোক চাবা অতি গুৰুত্বপূৰ্ণ আৰু একেবাৰে সহজ কোৱেশ্চনটো উত্তৰটো চাবা মহাপুৰুষ মাধৱদেৱে বৰগীতত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্মৰ কথাও প্ৰকাশ কৰিছে সিদ্ধ মুনিগণে বা ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায় যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল মৰম ভক্তিৰ ফলত ইয়াৰ মাধ্যমেৰে কবিয়ে ব্যক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেইটো কথা স্পষ্টকৈ ক'ব বিচাৰিছে বা প্ৰকাশ কৰিছে ঠিক আছে কথাটো বুজি পাইছা একেবাৰে সহজ কথা মই যিটো টপিক দিছো এইটো টপিক তোমালোকে ডাইৰেক্ট পৰীক্ষা লিখি দিবা ভালদৰে তোমালোকে পঢ়ি ল'বা এইটো টপিক লিখি দিলে তোমালোক ফুল মাৰ্কস দিব এটাও নম্বৰ তোমালোক কাটিবলৈ চান্স নাপায় কাৰণ এইটো পেৰাগ্ৰাফতে গোটেই কথাখিনি সুমাই দিয়া হৈছে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি নিজৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰে যাতে সকলোৱে এইখিনি কোৱেশ্চন আনসাৰ পায় মই অলৰেডি গোটেইকেইটা চেপ্টাৰৰ তোমালোক কোৱেশ্চন আনসাৰ বনাই আছো তোমালোকে যদি নাইছোৱা আমাৰ হোৱাটছআপ চেনেলত যাবা আমাৰ ডেছক্ৰিপশ্যনৰ লিংক দি থোৱা আছে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংক আছে নহলে চেনেলটোৰ লিংক আছে তোমালোকে তাত হোৱাটছআপ চেনেলত জইন হ'বা তাত আমি কোৱেশ্চন আনসাৰ বা লেটেষ্ট আপডেট দি থাকো আৰু তোমালোকে আমাৰ প্লেলিষ্টত চাবা চেনেলটো ভিজিট কৰি তাত আমি বাকি চেপ্টাৰখিনিও কোৱেশ্চন আনসাৰ দিয়া হৈছে ইংলিছ আছামিজ পলিটিকেল সায়েন্স এডুকেশ্যন সায়েন্স সকলৰ কাৰণে সায়েন্সৰ আছে তাৰপিছত দীঘল প্ৰশ্ন আহিলে 5-6 নম্বৰীয়া কোৱেশ্চন 4-5-6 নম্বৰীয়া কোৱেশ্চন এক নম্বৰ কোৱেশ্চনটো আহিলে মাধৱদেৱৰ উঠৰে উঠ বাপু গোপালহে বৰগীতটোৰ মূল কথাখিনি তোমালোকে আলোচনা কৰা মূল ভাৱটো তোমালোকে লিখি লোৱা এইটো তোমালোকে মই দেখাই দিছো মূল ভাৱটো কৈ থাকিলে বহুত টাইম হ'ব অলপ মই কৈ দিছো উত্তৰটো হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাতশৈলৰ ভাৱৰ প্ৰকাশ তোমালোকে এই মূল ভাৱটো পঢ়ি ল'লে গোটেই পাঠটো বুজি পাই যাবা বতক মানে হৈছে শিশু তোমালোকে কুৱেশ্যন আহিব যে বাতক মানে কি তো তোমালোকে শিশু বুলি লিখিবা ভগৱান শ্ৰীকৃষ্ণৰ শিশু কালৰ নানা ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় সেইবাবে কি হৈছে বৰগীতসমূহক বাতশৈল বুলি কোৱা হৈছে তোমালোকে এইটো কুৱেশ্যন অলৰেডি পাই আহিছা তাৰপাছত লিখিব লাগিব যে দেখাই দিছোঁ অলপ জুম কৰি এই বৰগীতত মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমেৰে টোপনিৰে পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে ৰাতিপুৱা হোৱাৰ পিছত মানে ৰাতিপুৱা হৈ যোৱাৰ পাছত শ্ৰীকৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু কমল নয়ন প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে সবপুৰুষৰ শিৰৰ ভূষণ বুলি অৰ্থাৎ সকলো পুৰুষৰে শিৰৰ ভূষণ সকলোৰে আৰাধ্য শ্ৰীকৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে মাধৱদেৱৰ বৰগীতটি মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্মৰ কথা প্ৰকাশ কৰিছে সিদ্ধ মুনিগণে ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান শ্ৰীকৃষ্ণক বিচাৰি নাপায় যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল মৰম আৰু ভক্তিৰ ফলত ইয়াৰ মাধ্যমেৰে কবিয়ে ব্যক্তিৰ ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে লগতে মাধৱদেৱৰ নিজকে মূৰ্খ বুলি উল্লেখ কৰি ত্ৰিজগতৰ প্ৰতি এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে এনেদৰে ত্ৰিজগতৰ প্ৰতি ভকত মিল মূৰ্খ মাধৱে বোলে এইটো তোমালোকে ধুনীয়াকৈ চাই ল'বা ঠিক আছে এই গোটেই সাৰাংশটো তোমালোকে চাই ল'লে যি বুলি পাঠটোৰ পৰা কুৱেশ্যন নাহক কিয় তোমালোকে একেবাৰে সাজি লিখি ল'ব পাৰিবা কাৰণ তোমালোকে সেইটো সাৰাংশটোৱে মেইন সাৰাংশটো বুজি পালে সাৰাংশটোৰ পৰা তোমালোকে যি বুলি কুৱেশ্যন নাহে পাঠৰ পৰা সাজি লিখি দিব পাৰিবা ঠিক আছে তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আহিলে বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা এইটো কুৱেশ্যন একেবাৰে সহজ এতিয়া মই যিটো তোমালোকক সাৰাংশ দিলোঁ এই সাৰাংশটো তোমালোকে পাই যাবা নহ'লে তোমালোকে এই টপিকটো লিখি ল'ব পাৰা মই তোমালোকক স্ক্ৰীনত দেখাই দিছোঁ এইটো কৈ নিদিওঁ একেটা কথাকে তোমালোকে কৈ এনে টাইমটো লছ কৰি লাভ নাই তোমালোকে সাৰাংশটো চাবা নহ'লে এইটো তোমালোকে চাবা নহ'লে তোমালোকে এটা কাম কৰিবা তোমালোকে এইটো কুৱেশ্যন
এইটো টপিক নোচোৱাকৈ নিজে সাজি লৈ তোমালোকে সাৰাংশটো প্ৰথমতে পঢ়িবা, সাৰাংশটো বুজিবা, তাৰপিছত তোমালোকে নিজে সাজি লৈ নিজে বনাবাচোন। ঠিক আছে, ভিডিঅ' এটা লাইক কৰিবা। তাৰপাছত আহিলে আমি 3 নম্বৰ কুৱেশ্যনটো, বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে উল্লেখ কৰা। এইটো কুৱেশ্যন মই তোমালোকক ক'ব লাগিব। মহাপুৰুষ মাধৱদেৱ বিৰচিত ওঠৰে উঠ বাপু গোপাল হে বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক এই দুই ৰূপ সুন্দৰভাৱে কি হৈছে প্ৰকাশ পাইছে। তাৰপিছতে কৈছে যে ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণই জন্ম হৈছে গোকুলৰ নন্দ যশোদাৰ ঘৰত। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মাজেৰে ডাঙৰ দীঘল হৈছে নন্দ যশোদাৰ ঘৰত, আৰু যশোদায়ো কৃষ্ণক সাধাৰণ শিশুৰ দৰে মৰমত বাপু কমলনয়ন প্ৰাণধন বুলি সম্বোধন কৰিছে। এইকেইটা তোমালোকে আগৰ সাৰাংশটোৰ পৰা ভৰাই দিব পাৰিবা। কোলাত লৈ চুমা খাইছে, এইটো তোমালোকে চাবা, ভৰাই দিবা, অলপ শাৰীটো বহাই দিবা। এই কাৰ্যসমূহৰ পৰা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ পৰিস্ফুট হৈছে। বৰগীতটি মাতৃ যশোদা আৰু পুত্ৰ কি হৈছে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনিগণে ঋষিসকলে বহুত ধ্যান কৰি তোমালোকে এইটো কথাও ভৰাই দিব পাৰিবা। একেটা কথাকে ইয়াত ৰিপিট কৰি থকা হৈছে, একেটা কথাই মই তোমালোকে সেইকাৰণে কৈছোঁ যে সাৰাংশটো তোমালোকে পঢ়িলে গোটেই কুৱেশ্যনখিনি যি বুলি কুৱেশ্যনেই নাহক তোমালোকে পাৰিবা কৰিব। ঠিক আছে, তোমালোকে এইটো কুৱেশ্যন চাই ল'বা, একেটা কথাকে ৰিপিট কৰি থকা হৈছে। 4 নম্বৰ কুৱেশ্যনটো তোমালোকে একেই হ'ব চাগে, বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰে। এইটো তোমালোকে চাই ল'বা। গোটেই পেৰেগ্ৰাফটো তোমালোকক লাহে লাহে দেখাই দিছোঁ। যদি তোমালোকে থাকি গৈছে ভিডিঅ'টো ৰখাই ল'বা, ৰখাই লৈ ভালদৰে লিখি লৈ বুজি ল'বা। ঠিক আছে, এইকেইটা কুৱেশ্যন ক্লিয়াৰ। তাৰপাছতে কুৱেশ্যনটো আহিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এটা অতিকৈ গুৰুত্বপূৰ্ণ। 5 নম্বৰ কুৱেশ্যন, ত্ৰিজগত প্ৰতি ভগত মিলিল মুৰুষ মাধৱে বোলে। প্ৰসংগটো চাবা, উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱে বিৰচিত ওঠৰে উঠ গোপালহে বৰগীতটিৰ পৰা তুলি অনা হৈছে। তোমালোকে প্ৰসংগ সংগতি যেতিয়া লিখিবা, যদি তোমালোকে প্ৰসংগ কোনটো বা সংগতি কোনটো সেইটো যদি তোমালোকে বুজি নোপোৱা বা সেইটো তোমালোকে ভুল নকৰিবা, তোমালোকে প্ৰসংগত সংগতি নিলিখিবা, সংগতিত প্ৰসংগ লিখিবা। তোমালোকে এটা কাম কৰিবা, যদি তোমালোকে প্ৰসংগ সংগতিটো নাজানা তেনেহ'লে তোমালোকে সেইটো প্ৰসংগ বুলি দি তোমালোকে নিলিখিবা, ডাইৰেক্ট কথাটো লিখি দিবা। উক্ত কাব্যাংশৰ পৰা তোমালোকে লিখি দিবা, তো প্ৰসংগ বুলি দি ডেছ দি তোমালোকে নিলিখিবা, প্ৰসংগটো নিলিখিবাই তোমালোকে, প্ৰসংগ ডাইৰেক্ট বাক্যশাৰীহে লিখিবা, প্ৰথম প্ৰসংগ বুলি দি ডেছ নিদিবা। প্ৰসংগ হৈছে উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ বিৰচিত ওঠৰে উঠ বাপু গোপালহে বৰগীতটোৰ পৰা তুলি অনা হৈছে। তাৰপৰা সংগতি হৈছে কাব্যাংশৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ প্ৰসংগ উল্লেখ কৰিছে। ব্যাখ্যাটো এতিয়া চাবা, মেইন ব্যাখ্যাটো, ভগৱান হৈছে ভক্তৰ অধীন, একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যিজনা কৃষ্ণক সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো বিচাৰি নাপায়, তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। এই প্ৰসংগত মাধৱদেৱে নিজকে মুৰুষ অৰ্থাৎ মূৰ্খ বুলি নিজকে হেয় প্ৰতিপন্ন কৰি শেষত ভনিতা পেলাইছে। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে ক্লিয়াৰ। তাৰপাছত তোমালোকে আহিলে এবাৰ এডিশ্যনেল কুৱেশ্যন কেইটামান। এডিশ্যনেল কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা, কিয়নো এইকেইটা এডিশ্যনেল কুৱেশ্যন তোমালোকে অতিকৈ গুৰুত্বপূৰ্ণ। এইকেইটা তোমালোকে 1 নম্বৰটো চাবা প্ৰথমতে। এইকেইটা তোমালোকে গোটেই পাঠটোৰ পৰা সামৰি অনা হৈছে, তোমালোকে ইয়াৰ পৰাই পৰীক্ষাত কুৱেশ্যন আহিব। 1 নম্বৰ আহিলে ওঠৰে উঠ বাপু গোপালহে বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে। এইটো তোমালোকে মই ডাৰ্ক চিন যে দিছিলোঁ, তো এইটো হৈছে হৰিনাৰায়ণ দত্তবৰুৱা দেৱৰ সম্পাদিত বৰগীত নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। 2 নম্বৰটো আহিলে মাধৱদেৱৰ পিতৃৰ নাম কি আছিল, সকলোৱে জানে গোবিন্দগিৰি হৈছে মাধৱদেৱৰ পিতৃৰ নাম। 3 নম্বৰ কুৱেশ্যনটো আহিলে মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্ৰশালখনৰ অধ্যাপকগৰাকীৰ নাম কি আছিলে, তো উত্তৰটো হৈছে মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্ৰশালাখনৰ অধ্যাপকগৰাকীৰ নাম হৈছিলে কি, ৰাজেন্দ্ৰ অধ্যাপক। কুৱেশ্যন নম্বৰ 4 আহিলে শংকৰদেৱৰ প্ৰধান আৰু প্ৰিয় শিষ্য বুলি কাক কোৱা হয়, তো উত্তৰটো হৈছে মাধৱদেৱ, এইটো সকলোৱে জানাই। আৰু 5 নম্বৰ কুৱেশ্যনটো আহিলে মাধৱদেৱৰ 2খন আখ্যানমূলক গ্ৰন্থৰ নাম লিখা, আদিকাণ্ড ৰামায়ণ আৰু ৰাজসুই কাব্য। 6 আহিলে মাধৱদেৱৰ ৰচিত 2খন নাটকৰ নাম লিখা, অৰ্জুন ভঞ্জন আৰু পিম্পৰা গুচোৱা। মহাপুৰুষজনাৰ মৃত্যু ক'ত হৈছিলে, তো তোমালোকে মহাপুৰুষ ইয়াত কাক কোৱা হৈছে, মাধৱদেৱক কোৱা হৈছে। 1594 খ্ৰীষ্টাব্দত কোচবিহাৰত মৃত্যু হৈছিলে। কালিৰাম মেধিয়ে বৰগীতক কি বুলি আখ্যা দিছে, উত্তৰটো হৈছে গ্ৰেট ছং বা ছং চেলেষ্টিয়েল বুলি আখ্যা দিছে। 9 নম্বৰ কুৱেশ্যনটো আহিলে দেৱেন্দ্ৰনাথ বৰুৱাই বৰগীতক কি আখ্যা দিছে, হলি ছংছ বুলি কোৱা হৈছে। তাৰপিছতে 10 নম্বৰ হৈছে বৰগীতসমূহ কি ভাষাত ৰচিত, ব্ৰজাৱলী ভাষাটো সকলোৱে জানা। ডাইৰেক্ট চিম্পুল কুৱেশ্যন, চিম্পুল এনচাৰ দিছোঁ মই তোমালোকক। 11টো হৈছে কোন দুগৰাকী কবিৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি। তাৰপিছত উত্তৰটো হৈছে মহাৰাষ্ট্ৰৰ কবি টুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি
সুৰদাসৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি তো মৰমৰ ষ্টুডেণ্টসকল আজি তোমালোকৰ বৰগীত উঠৰে উঠ বাপু গোপালৰ সেই গোটেই পাঠটো ক্লিয়াৰ কৰি দিয়া হৈছে তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিব তোমালোকে এইটো কুৱেশ্যন এইখিনি যিখিনি কুৱেশ্যন এইখিনি গোটেইখিনি নিজৰ বহীত লিখি ল'বা লগতে পঢ়ি ল'বা এতিয়াই ক্লিয়াৰ কৰি ল'বা যাতে পাছত তোমালোকৰ এক্সামৰ সময়ত এবাৰ পঢ়িলেই মনত ৰখি যায় তো নতুনকৈ চেনেল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলে যিমান পাৰা তোমালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰা যাতে সকলোৱে কুৱেশ্যন এনচাৰখিনি পায় আৰু বাকীখিনি পাঠো তোমালোকে ক্লিয়াৰ কৰা আমাৰ চেনেলটো ভিজিট কৰা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা প্লেলিষ্টতে আছে তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ